Welcome back to Education Wheel, the easiest and finest way of learning reasoning. In last video, I have already discussed about the blood relation and what is the basic concept of blood relation, how a male and female is identified by different symbols. If you have not seen yet my video, please go to the playlist where you can see my video, the lecture number 1 about blood relation. কিছুমান সেন্টেন্স আছে যিবোৰ আমাৰ বুজিবলৈ অসুবিধা হয়, হেনেকুৱা ধৰণৰ সেন্টেন্স কেনেকুৱা থাকে। যদি ইয়াতে লিখে A is a brother of B, that means ইয়াতে লিখিছে A is a bro of B, মানে A is a brother of B। ইয়াৰ প্ৰথম কথাটো হৈছে যে A কি হয়, ব্ৰাদাৰ হয়। আৰু কেনেকুৱাকৈ সেইটো বুজাইছিলো মই অলৰেডি ফ্যামিলি ট্ৰিৰ কথাটো কৈ দিছো। ক'ত পঢ়িছো ফ্যামিলি ট্ৰিৰ কথাটো? Family tree, I have already discussed about family tree in the previous video, the lecture number 1. Lecture number 1 বুজাই দিছিলো যে যদি ব্রাদার হয় তেতিয়ালে কি হ'ব, A is the brother of কি কৈছে B, তেতিয়া আমি কেনেকৈ লিখিম, A2 হ'ব কি ব্রাদার, A2 হ'ব ব্রাদার আৰু কি কৈছে B ব্রাদার, তেতিয়া B লগত হয়। কিন্তু এতিয়া B টো কি হ'ব পাৰে, সিস্টারও হ'ব পাৰে, A বা ব্রাদারও হ'ব। সেইকাৰণে আমি নাজানো কাৰণে একো সিম্বল নিদো। এন্ড কি কৈছে হু ইজ ফাদার অফ সি, প্ৰথম কথা হ'ল হু টো কাক বুজাই আছে, হু টো বুজাই আছে এই বিৰ কথা, হু টো একাৰ কথা বুজাই আছে, বিৰ কথা বুজাই আছে। তেতিয়া কি কৈছে হু ইজ ফাদার অফ সি, মানে সিৰ দেউতা। যদি সিৰ দেউতা হয় তেতিয়া এইটো কি হ'ব, এইটো কি হ'ব মেল হ'ব আৰু সি টো তাৰ কি হ'ব ঠিক তলতে হ'ব। এনেকুৱাকৈ আমি ৰিপ্ৰেজেন্ট কৰো। That means হৌটোৱে বুজাই আছে জাস্ট ইমিডিয়েট পারসন যেটো থাকে হেইটোৱে এইটো হুৰ কথা কৈ আছে। ঠিক হেতৰে এইটো যদি চাও এই সেন্টেন্সত কি কৈছে, এই সেন্টেন্সটো আমি ইংলিশলি ইয়াতে আমি ইংলিশটো ভালকে চাই আছো যে ইংলিশত কেনেকুৱাকৈ বুজাই আছে। A is bro of B, ইয়াতে কৈছে A2 হয় B ব্রাদার, এটো তো আমি আগতেই পালো। A2 কি হয় B কি হয় ব্রাদার। নেক্সট কি কৈছে and is the father of C, এতিয়া কার কথা কৈ আছে, ইয়াতে যদি এন্ড আছে তেতিয়া হলে কার কথা কৈ আছে, এই এর কথা কৈ আছে, মানে ফার্স্ট পারসন টু কথা কৈ আছে। মানে এ আকৌ সিৰ কি হয় এইবাৰ দেউতা হয়, তেতিয়া হলে সি টো ক'ত থাকিব, সি টো আমাৰ ইয়াতে থাকিব। অলমোস্ট একে, খালি ইয়াতে হু আছে, ইয়াতে আমাৰ কি আছে এন্ড আছে, আৰু এইখিনিয়ে পাৰ্থক্য। এতিয়া আমি সেন্টেন্সটো কেনেকুৱা হয় সেই বস্তুটো আমি গম পালো। নেক্সট কি কৈছে A is brother of B while is the father of C, একই কথা। কি কৈছে ইয়াতে যেতিয়া কি কৈছে এটো আমাৰ আৰু এটো একই হৈছে। কি কৈছে A is brother of B while is the father of C, মানে আকৌ C ৰু কি হয় ফাদাৰ হয়, C কি হয় ফাদাৰ হয়। নেক্সট কি কৈছে A is brother of B but is father of C, তেতিয়ালে বাটু যদি থাকে তেতিয়ালে এটো কাক বুজাই আছে, এক বুজাই আছে। দ্যাট মিন্স আমি কি পালো, ইয়াতে আমি কি পালো A is কি হ'ব brother of B, এটো ঠিক আছে, and মানে এটো কৈছে আছে and A is father of C, মানে A টো father of C হয়। A টো কি হয় father of C হয়। ঠিক সেইদৰে ইয়াতে A is bro of B and to না ইয়াতে কমা দিছে is the father of C, মানে A যেটো আছে A কি হ'ব B কি হ'ব ব্রাদার, আৰু ব্রাদার হলে আমি একেলগে ৰাখো is the father of C, father of C মানে কার কথা কৈ আছে, ইয়াতে B ৰ কথা কোৱা নাই, B ৰ কথা কোৱা নাই, ইয়াতে কার কথা কৈ আছে A ৰ কথা কৈ আছে। দ্যাট মিন্স কেতিয়া কেতিয়া আমি ফার্স্ট পারসনৰ জাস্ট ইমিডিয়েট পারসনটোৰ কথা হু যদি থাকে, যদি আমাৰ কি থাকে হু থাকে, হুম থাকে, তাৰপিছত হোস থাকে, ডেট থাকে, হুইচ থাকে, তেতিয়া হলে আমি কি বুজি পাম, কি কি বলো হু, তাৰপিছত হোস, হুম, ডেট যদি থাকে তেতিয়ালে এইকেইটা কাক বুজায়, জাস্ট ইমিডিয়েট যেটো পারসন থাকিব, বা ইয়াৰ ক্ষেত্ৰত যে ফার্স্ট সেন্টেন্সৰ সেকেন্ড পারসনৰ কথা বুজাই আছে, এটো কি বুজাব সেকেন্ড পারসন। এইবোৰে কি বুজায় হুইচ, ডেট, সরি এইটো হ'ব ডেট আৰু কি হুইচ। যদি হুইচ থাকে এইবোৰে কাক বুজায়
সেকেন্ড পার্সনটোক বুজায়। আৰু যদি কি থাকে এন থাকে, বাট থাকে, হোৱাইল থাকে, কমা থাকে, তেতিয়াহ'লে সেইবোৰে কি বুজায়, সেই ফাৰ্ষ্ট পাৰ্সনটোক বুজায়। এইটো হ'ল আমাৰ ইংলিছ সেন্টেন্সটো আমি কেনেকৈ ধৰিম, মানে আমাক এনেকুৱা কুৱেশ্যনত আহিব, আমাৰ ইয়াতে কনফিউজন হৈ যায়। সেইকাৰণে আমি কেনেকৈ বুজি পাম, যদি এন থাকে, হোৱাইল থাকে, বাট থাকে, কমা থাকে, তেতিয়াহ'লে আমি কি বুজি পাম যে ফাৰ্ষ্ট পাৰ্সনৰ কথাই কৈ আছে। মানে ইয়াতে ফাৰ্ষ্ট পাৰ্সন কোন, ইজ দ্য ফাদাৰ অফ চি, ফাৰ্ষ্ট পাৰ্সন কোন হ'ব, এটো হ'ব ফাদাৰ, কাৰ ফাদাৰ, চিৰ ফাদাৰ। ঠিক সেইদৰে এটো হ'ব, যদি হোৱাইল আছে তেতিয়াহ'লে এটো কাৰ ফাদাৰ হ'ব, চিৰ ফাদাৰ। যদি বাট থাকে তেতিয়াহ'লে এটো হ'ব কাৰ ফাদাৰ, চিৰ ফাদাৰ। যদি ইয়াতে কমা থাকে তেতিয়াহ'লে কি হ'ব, এটো আমাৰ কি হ'ব, চিৰে ফাদাৰ হ'ব। এইখিনি আছে মেইন কনসেপ্ট। ইয়াৰ আগতে মই অলৰেডি প্ৰিভিয়াছ ভিডিঅ'টোত চাইছোঁ, অলৰেডি মই পঢ়াইছোঁ, আৰু তাতে ধুনীয়াকৈ বুজোৱা আছে যে ফাদাৰ ফেমিলি ট্ৰিটো কেনেকুৱাকৈ লিখিব, এইবোৰ চিম্বল কেনেকৈ আহে। ফিমেল হ'লে চাৰ্কুল, তাৰপিছত মেল হ'লে ট্ৰাইংগল, তাৰপিছত গ্ৰেণ্ড ফাদাৰ হ'লে একেবাৰে ওপৰত, তাৰ ওপৰত চন, তাৰ ওপৰত আকৌ গ্ৰেণ্ড চন, সেনেকুৱাকৈ আমাৰ আহি যায়। সেইবোৰ বিষয়ে মই অলৰেডি মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত, যিটো লেকচাৰ নাম্বাৰ 1 আছে ব্লাড ৰিলেশ্যনৰ, সেই ভিডিঅ'টো প্লেলিষ্টত যাই চাব পাৰে। আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, যাতে সিহঁতো সেই বিষয়ে অলপ নলেজ গোটাব পাৰে। এতিয়া আমি কুৱেশ্যন চাম। এতিয়া আমি কি চাম, কুৱেশ্যন দিছে কি, ইন এ ফেমিলি এ ইজ এ ব্ৰ অফ বি। কি কৈছে, এটা ফেমিলি দিয়া আছে, সেই কেনেকৈ আমি সলভ কৰিম সেইটো আমি লাগিব। এইকেইটা কুৱেশ্যন দিছে কি, এ ইজ এ ব্ৰ অফ বি, চি ইজ দ্য ফাদাৰ অফ এ, ডি ইজ এ ব্ৰ অফ ই, ই ইজ এ ডটাৰ অফ বি। এতিয়া কুৱেশ্যন 1 নম্বৰটো আহি গ'ল যে হাউ ইজ বি ৰিলেটেড টু ডি। বি কোন হয় ডিৰ কাৰণে, সেইটো আমাক বুজাব লাগে। এইটো কৈছে হাউ ইজ, মানে কৈছে হু ইজ বি ৰিলেটেড টু ডি, মানে ইয়াত আমি বিৰ কথাটোহে ক'ব লাগে। দিছে হু ইজ আংকুল অফ ডি, আৰু ডিৰ আংকুল কোন হয়। নেক্সট কৈছে হাউ ডি ইজ ৰিলেটেড টু বি। প্ৰথম কথা আমি ফেমিলি ট্ৰিটো বনাব লাগিব। ফেমিলি ট্ৰিটো আমি কেনেকৈ বনাম, প্ৰথম দিছে এ ইজ ব্ৰাদাৰ অফ বি, মানে এ হ'ব, যিটো এ আছে এইটো কাৰ ব্ৰাদাৰ হয়, বিৰ ব্ৰাদাৰ হৈ গ'ল। যদি ব্ৰাদাৰ হয় একেলগে থাকে। নেক্সট কি কৈছে, চি ইজ ফাদাৰ অফ এ, এৰ ফাদাৰ কোন হয়, চি হয়, তেতিয়াহ'লে ক'ত যাব, ওপৰত যাব, এৰ ওপৰত কি হ'ব, চি। নেক্সট কি কৈছে, ডি ইজ ব্ৰাদাৰ অফ ই। এতিয়া ডি আৰু ইটো কোনো সম্পৰ্কই নাই ইয়াতে, ডি আৰু ই নাই ইয়াতে, সেইকাৰণে ডি আমি এক্সট্ৰা জেগা পাইছোঁ। কি হৈছে, ডি ইজ ব্ৰাদাৰ অফ ই, ডি টু কি হয়, ই কি হয়, ব্ৰাদাৰ হয়। নেক্সট কৈছে ই ইজ এ ডটাৰ অফ বি। এই যিটো ই আছে সেই ইটো কি বুজাইছে, ডটাৰ অফ কি কৈছে, বি। তেতিয়াহ'লে বি কি হ'ব, ডটাৰ। ডটাৰ হ'লে ক'ত যাব, তলত যাব। ডটাৰ হ'লে কেনেকুৱা, ফিমেল, সেইকাৰণে ইটো কি হয়, ডটাৰ অফ বি। আকৌ ইৰ লগত ডি কি সম্পৰ্ক, এইটো সম্পৰ্ক। তেতিয়াহ'লে আমি এই ফেমিলি ট্ৰিটোত কি বুজি পালো, এই বিষয়ে মই অলৰেডি মোৰ প্ৰিভিয়াছ ভিডিঅ'ত মই ডিছকাছ কৰিছোঁ। ইয়াতে কি বুজি পালো, এই দুটা হ'ল নিজৰ সিবলিংছ, মানে এইটো হ'ল মানে ব্ৰাদাৰ এণ্ড সিস্টাৰ, এইটো হ'ব কি, তেতিয়াহ'লে আমি কি ক'ব পাৰো, এইটো যিটো আছে এতিয়া আমি ক'ব পাৰো, আৰু এই দুটা কি ব্ৰাদাৰ সিস্টাৰ, এতিয়া ক'ব পাৰো, বা দুটা ব্ৰাদাৰো হ'ব পাৰে। আৰু সি টো কি হয়, এ কি হয়, ব্ৰাদাৰ হয়। তেতিয়াহ'লে আমি ক'ব পাৰো ই। এতিয়া কি কৈছে, হাউ ইজ বি ৰিলেটেড টু ডি। এই বি ৰিলেটেড টু ডি কি হ'ব, বি ৰিলেটেড টু ডি কি হ'ব পাৰে, মানে ইয়াতে কৈছে হু ইজ বি। তেতিয়াহ'লে আমি কি ক'ম, বি টো কি হ'ব পাৰে, বি টো ৰিলেটেড টু কি হ'ব পাৰে, ইয়াতে হ'ব পাৰে, হ'লে ফাদাৰ হ'ব, নহ'লে কি হ'ব, মাদাৰ হ'ব। কাৰণ আমি ইয়াৰে কি নাজানো, একো নাজানো, ই ফিমেল নে মেল এইটো আমি একো নাজানো। সেইকাৰণে আমি কি লিখিব লাগিব, আইদাৰ ফাদাৰ অৰ
কি হ'ব মাদাৰ হু ইজ আঙ্কুল অফ ডি ডিৰ আঙ্কুল কোন হ'ব ডিৰ আঙ্কুল কি হ'ব ডিৰ এটো ফাদাৰ বা মাদাৰ হলে তেতিয়ালে এ কি হ'ব আঙ্কুল হ'ব आंसर কি হ'ব এ ঠিক আছে হাউ ডি ইজ ৰিলেটেড টু বি ডি টু বি লগত কি হ'ব তেতিয়ালে আমি কি কম ডি হু ইজ ডি ডি মানে হ'ব ডি হ'ব সন ডি কি হ'ব ডি হ'ব সন মানে আমি কি বল কাৰণ ডি টু কি হয় ইয়াৰ এটো কি আছিল জিএক আৰু ইয়াৰ কি এটো পুটেক সেই কাৰণে এটো কি হ'ব সন হ'ব এইখিনি এইটোই কোৱেশ্চন আমি ইজিলি আমি কৰিব পাৰো নেক্সট আৰু এটা কোৱেশ্চন আমি চাম ইয়াতে নেক্সট আৰু এটা কোৱেশ্চন কি আছে Next question, in a family B is husband of P. Next question, Q is only grandson of E, who is wife of D. তাৰপিছত কৈছে E is the mother-in-law of P. P mother-in-law. How B is related to D? প্ৰথম কথা হ'ল কি কৈছে B is husband of P. মানে কি কৈছে B is হাজবেন্ড হলে কি হ'ব লাগিব ইনকোৱা হ'ব লাগিব মেল হ'ব হাজবেন্ড অফ পি কৈছে তেতিয়ালে পি টু কি হ'ব ফিমেল হ'ব পি টু কি হ'ব ফিমেল হ'ব আৰু যদি হাজবেন্ড ওয়াইফ হয় তেতিয়ালে আমি কি হেৰে বুজাইছিলো প্লাস এৰে বুজাইছো এটো মই প্ৰিভিয়াস ভিডিওটোত দিছো সেইকাৰণে জুনে জুনে সোৱা নাই হিয়তে নিশ্চয় আগৰ ভিডিওটো চাব তেতিয়া আৰু ভালকে বুজি পাব নেক্সট কি কৈছে কিউ ইজ দা অনলি গ্ৰান্ডসন অফ ই এটা কথা হ'ল কিউ আৰু ই টু নাই ইয়াত তেতিয়ালে আমি কি ক'ব পাৰো কিউ টু কি হৈছে ইৰ কি হয় কিউ ইজ দা অনলি গ্ৰান্ডসন অফ ই মানে ই থাকিব ইয়াতে ইৰ হ'ব পুটেক বা কি থাকিব জিয়ে তাৰে কি হ'ব পাৰে ই কি হ'ব ইয়াৰ তলত থাকিব কি থাকিব কিউ মানে ইয়াৰ গ্ৰান্ডসন হৈ গল এটো পুটেকৰ কি হ'ব গ্ৰান্ডসন তেতিয়া যদি গ্ৰান্ডসন হয় তেতিয়া এটো কি হ'ব এনেকুৱা আহিব হৈ গল নেক্সট কি কৈছে হু ইজ ওয়াইফ অফ ডি নেক্সট কৈছে ডি কাৰ কথা কৈছে হু মানে ইয়াতে কোনটো বুজায় জাস্ট ইমিডিয়েট টু মানে ই কথা কৈছে ই কথা কৈ আছে যে ওয়াইফ অফ কি ডি মানে এই ই টু কাৰ ওয়াইফ ডিৰ ওয়াইফ তেতিয়ালে ডিৰ ওয়াইফ হলে ডি টু কি হ'ব মেল হ'ব নেক্সট কি কৈছে ই ইজ দা মাদাৰ ইন ল অফ পি ইয়াতে কৈছে ই ইজ দা মাদাৰ ইন ল অফ পি তেতিয়া হলে ইয়াৰ যেটো পুটেক থাকিব বা জিয়েক থাকিব তাৰ লগত সম্পৰ্ক হ'ব তেতিয়ালে পি টু আমাৰ কি হ'ব এটো তো ফিমেল তেতিয়ালে ইয়াতে আহিব পি এটো পি হ'ব কাৰণ ইয়াৰ পুটেকৰ এটো কি হ'ব ওয়াইফ হ'ব তেতিয়া হলে যদি এটো পুটেকৰ হয় তেতিয়ালে এটো কি হ'ব বি হ'ব এটো কি হ'ব বি তেতিয়ালে এই সম্পৰ্কটো ইয়াতে আহিব দ্যাট মিন্স ইয়াতে আমি কি পালো বি এতিয়া কথা হল মই আকৌ এবাৰ বুজাই দিছো বি ইজ হাজবেন্ড অফ পি কৈছে বি হাজবেন্ড অফ কি হৈছে পি হৈ গল নেক্সট কথা হ'ল কি কৈছে কিউ ইজ দা অনলি গ্ৰান্ডসন এতিয়া গ্ৰান্ডসনৰ কাৰণে আমি কি কৈছো যে কিউ টু গ্ৰান্ডসনৰ হলে তাৰ হলে কি কৰিব পুটেক নহলে জিয়েক তাৰে সন হ'ব এতিয়া কাৰ হয় আমি নাজানো কিউ টু তাৰ পিছত কি কৈছে হু ইজ ওয়াইফ অফ ডি আৰু সেই ই যে হয় সেই ই টু কাৰ ওয়াইফ হয় ডিৰ ওয়াইফ হয় ঠিক আছে নেক্সট কি কৈছে ই ইজ দা মাদাৰ ইন ল অফ পি ই ইজ দা মাদাৰ ইন ল অফ পি তেতিয়ালে পি টু কি কৈছে পি মাদাৰ ইন ল হ'ব লাগিব ই টু কি কৈছে মাদাৰ ইন ল তেতিয়ালে এটো তো মাদাৰ তাৰে আমাৰ কি কৈছে পি টু তেতিয়ালে পি টু ইয়াত থাকিব নোৱাৰে ইয়াৰ লগত তো আকৌ আৰু এটা ফিমেল আহিব নোৱাৰে সেই কাৰণে কাৰ লগত হৈছে পুটেকৰ লগত এটো থাকিব তেতিয়ালে ইয়াত কি হ'ব এটো বি হ'ব কাৰণ এটো আৰু এটো কি হয় হাজবেন্ড ওয়াইফ এতিয়া কৈছে কি কোৱেশ্চন কি দিছে
How is B related to D? B, who is B related to D? মানে D এর কারণে B কোন হয়? Who is B? তেতিয়ালে আমি কি কম? B টু কি হবো? Son. B টু কি হবো? তেতিয়ালে আমি কম B কি হবো? এই आंसर কি হবো? आंसर হবো son. কারণ কেনেকে আমি কম পাৰো? কারণ এটু আৰু এটু কি হয়? হাজবেন্ড ওয়াইফৰ কি হয় এইবোৰ? এটু কি হয়? পুতেক, এটু কি হয়? জিয়েক, আমি নাজানো এটু কি কোন হয়। এটু পুতেকৰ ওয়াইফ আছিলে পি, তেতিয়ালে এটু কি হ'ব? আমি শাহুৱেক যে কম, তেতিয়ালে এটু কি হ'ব আমাৰ মাদাৰ ইন ল। সেইকাৰণে आंसर কি হ'ব? বি টু ডি ৰ কাৰণে কি হয়? বি হয় পুতেক, তেতিয়ালে आंसर কি হ'ব? son।